আকৌ সংবাদ শিৰোনামত শিক্ষা বিভাগ কিয়নো কৰিমগঞ্জৰ এজন শিক্ষক তনুজ জন নামৰ এজন শিক্ষকে যোৱা 14 বছৰ ধৰি তেওঁ এখন স্কুলত কৰ্মৰত কিন্তু তাৰ সমান্তৰালকৈ তেওঁ এটা কাকততো কাম কৰি আছে। যোৱা কেইদিন আগত এই কাকতক কৰ্তৃপক্ষই তেওঁক এখন জাননী তেওঁলোকৰ কাকতত জাননী দি পেলাই তেওঁক উলিয়াই দিছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে শিক্ষা সেতু চৰকাৰে শিক্ষা সেতু এপ ব্যৱহাৰ কৰি আছে টিচাৰ্ছসকলৰ এটেণ্ডেন্স দিয়াৰ কাৰণে, কিন্তু ঠিক তেনে সময় এই তনুজজন নামৰ শিক্ষকজনে এক সমান্তৰালকৈ স্কুলত কাম কৰি আছে আৰু লগতে সাংবাদিকতাও কৰি আছে। এয়া কেনেদৰে সম্ভৱ? ঘটনালৈ ইতিমধ্যে কৰিমগঞ্জ জিলা প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত। এই মুহূৰ্তত আমি আহিছোঁ এইখন যে স্কুল ঘুগৰাকোনা পাব্লিক হাই স্কুল, এইখন ঘুগৰাকোনা পাব্লিক হাই স্কুলতে এই তনুজ কুমাৰ ধন নামৰ যিজন শিক্ষক তনুজ কুমাৰ ধন নামৰ এই শিক্ষকজনে দেখিবলৈ পোৱা গৈছে এইখন স্কুলতে তেওঁ কৰ্মৰত আৰু যোৱা বহুদিন ধৰি তেওঁ কৰ্মৰত কৰি আছে। কিন্তু ইয়াৰ এটা সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে তেওঁ সাংবাদিক 14 বছৰ ধৰি স্কুলত অনুপস্থিত। কিন্তু এই ঘটনা সন্দৰ্ভত আমি এই মুহূৰ্তত তেওঁৰ স্কুলত তেওঁ আহি আছে, আমি তেওঁৰ পৰা এজন শিক্ষক আছে আমি তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যে তনুজ কুমাৰ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত। এই অভিযোগখিনি কিমানখিনি সঁচা মই নাজানো। তনুজৰ এজন টিচাৰ, এই স্কুলৰ এজন টিচাৰ আৰু নিয়মিতভাৱে স্কুলত আহি থাকে আৰু স্কুলৰ ষ্টুডেণ্টছবিলাকক মৰমৰ হাতে টিচিং দি থাকে। এইটোই আপোনাৰ সঁচা কথা। বাকী ৰিপৰ্টাৰ আছে নাকি এইটো মই নাজানো। তেওঁৰ বিৰুদ্ধে যি অভিযোগ উঠিছে এই অভিযোগ আপুনি কিবা গ্ৰহণ নকৰে নেকি? যি অভিযোগ উঠিছে এই অভিযোগটো সঁচা বুলি মই মনে কৰি নাও। এইটো মোৰ মনত হৈছে এইটো এটা কি কয় এটা হেৰাজমেণ্টৰ এটা হয়, ধন্যবাদ জানাইছোঁ আপোনাক। এই মুহূৰ্তত দেখা গৈছে যে কৰিমগঞ্জৰ এই যে ঘুগৰাকোনা প্ৰাথমিক হাই স্কুল, এই ঘুগৰাকোনা হাই স্কুলৰ আমি আহি সৰজমিন আহি উপস্থিত হৈছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে তনুজ কুমাৰ ধৰ তেওঁ বৰ্তমানে স্কুলত আছে আৰু তেওঁ বিজ্ঞান শিক্ষক। আমি স্কুলৰ আন এজন শিক্ষক আছে, আমি তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। দেখা গৈছে আপোনালোকৰ এজন সতীৰ্থ শিক্ষক, তেওঁৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপিত হৈছে যে তেওঁ স্কুলত অনুপস্থিত থাকে। এই সন্দৰ্ভত আমি আজি তেখেতক ইয়াতে আহি পাইছোঁ। এই অভিযোগখিনি কিমান সঁচা? তেওঁৰ যিসকল সতীৰ্থ বা তেওঁ যিখিনি অভিযোগ উত্থাপিত হৈছে তেওঁ এটা কাকতত কাম কৰি আছে, তেওঁলোকে কৈছে যে তেওঁ যদি কাকতত কাম কৰে তেতিয়াহ'লে তেওঁ স্কুলত কেনেদৰে একে সময়ে উপস্থিত হ'ব? কি ক'ব আপুনি? মই ভালদৰে অসমীয়া নাজানো, সেইকাৰণে মই এইটো হিন্দীত। তো আপুনি দেখিব পাৰে আজিৰ দিনত তনুজদৰ উপস্থিত আছে। তো তনুজদৰ তো স্কুলত সদায় উপস্থিত থাকে, মই এইটো জানো। তাৰপিছত কিবা কি কৰে না কৰে এইটোতো মোৰ গম পোৱা নাই বা জানাও নাই। তনুজদৰ সদায় উপস্থিত থাকে। তনুজদৰ এজন ভাল শিক্ষক, আমাৰ স্কুলৰ একৈজন বিজ্ঞান শিক্ষক, অনলি ওৱান টিচাৰ সায়েন্স টিচাৰ। তো আমাৰ ক্লাছটো উপস্থিত নাথাকিলে এইটো কেনেদৰে চলিব?